हेलो फ्रेंड्स ভাবিছে চাগে কিনো কাপোৰ পিন্ধা ভিডিঅ' দেখাই আছে একচুয়ালি আমি এঠাইলৈ যাবলৈ ওলাইছো আৰু ইয়া গাড়ীত বহি মই আপোনালোকক স্বাগতম জনাই লৈছো আজি এঠাইলৈ আহি আছো ৰাস্তাটো চিনি যদি পাইছে গম পাইছে আমি কলৈকে আহি আছো আজি আমি আহিছো বাইহাটা চাৰিআলি স্থিত মদন কামদেৱ দেৱালয় বহু দিনৰ পৰা এটা আশা আছিল মদন কামদেৱলৈ আহা গতিকে আজি আমি আহিছো তিনিজন মই এখেত আৰু লগতে মোৰ মা এয়া আহিয়ে প্ৰথমতে ইয়াতে মানুহ এগৰাকী চাকি বন্তি বিক্ৰী কৰি আছে গতিকে আমি ঘৰৰ পৰা মা প্ৰসাদ লৈ গৈছোৱে কিন্তু চাকি কেগছ ইয়াতে কিনি ললো আৰু এয়া লাহে লাহে আমি মন্দিৰৰ ওচৰ পাইছোহি বহুখিনি তলৰ পৰা এনেদৰে ওপৰলৈ মদন কামদেৱ মন্দিৰটো আছে গতিকে বহুখিনি খোজকাঢ়ি আহিলো বহুখিনি ষ্টেপ বগাই আহিছো যথেষ্ট ভাগৰ লাগিছে আৰু এয়া আহি প্ৰথমতে এয়া চাকি জ্বলাই লৈছো আৰু এয়া বাহিৰৰ পৰিৱেশটো মই এবাৰ আপোনালোকক দেখুৱাই দিছো সেইদিনা আমাৰ লগতে আৰু কেইগৰাকীমান আছিল দৰ্শনাৰ্থী ইয়াতে এনেদৰে শিলৰ মূৰ্তিবিলাক ৰখা হৈছে শিলৰ মানে স্থাপত্যবিলাক ইয়াতে আছে এয়া চাওক যিসকলে মদন কামদেৱত আগতে আহিছে তেওঁলোকে বাৰু দেখিছে যিসকলে নাই অহা তেওঁলোকক মই এইখিনি দেখুৱাই দিছো লগতে আৰু এটা ইনফৰমেশ্যনো আপোনালোকক দি থওঁ মদন কামদেৱত পিকনিক খোৱাকৈও আহিব পাৰি এতিয়া যিহেতু পিকনিকৰ ছিজন আমি আগতে সৰুতে থাকোঁতে আমাৰ যিহেতু মা স্কুলত কৰিছিল মাৰ স্কুলৰ পৰা খুব মদন কামদেৱ পিকনিক গৈছিলোঁ আজি অৱশ্যে আমি পিকনিক খাবলৈ বুলি অহা নাই আমি অকল মন্দিৰ দৰ্শন কৰিম বুলিয়ে আহিছোঁ ধুনীয়াকৈ মন্দিৰ দৰ্শন হৈ গ'ল খুব মনটো ভাল লাগে মন্দিৰ মই এনেদৰে মাজে সময়ে দৰ্শন কৰি থাকোঁ আমাৰ মাও মানে মন্দিৰ যাবলৈ পালে খুব শান্তি পায় গতিকে মা মই আৰু এওঁ আমি যদি ফ্ৰী থাকোঁ এনেদৰে মন্দিৰৰ মাজে সময়ে আমি দৰ্শন কৰোঁৱেই গতিকে আপোনালোকে যদি ভাবি আছে পিকনিকৰ প্লেচ যদি আপোনালোকৰ সিলেকশ্যন হোৱা নাই মই এটা মানে প্লেচ আপোনালোকক দিব পাৰোঁ ইয়াতে মন্দিৰ দৰ্শনো হৈ গ'ল লগতে আপোনালোকে ধুনীয়াকৈ দিনটোৰ বাবে থাকি খুব ধুনীয়া পৰিৱেশ পিকনিক খাই যাব পাৰে ইয়া চাওকচোন গোটেই গ্ৰীনাৰী গোটেইখিনি একদম মানে মনটো মানে ভাল লগা ঠাই আৰু আহি আপোনালোকে খুব ভাল পাব এটা মানে শান্ত পৰিৱেশ লগতে গ্ৰীনাৰীখিনি চাই মোৰ খুব ভাল লাগে আৰু এয়া আমি গোটেই মন্দিৰৰ চাৰিওফালে এনেদৰে ঘূৰিছোঁ অলপ যিহেতু অতি সোনকালে আমি আজৰি হৈ গ'লোঁ গৈয়েতো আহিবলৈ মন নাযায় চ' অকণমান এয়া গোটেই মন্দিৰটোৰ চাৰিওফালটো এনেদৰে ঘূৰিছোঁ চাইছোঁ আগৰ নিচিনা অৱশ্যে নাই আমি সৰুতে থাকোঁতে এনেকুৱা নাছিলে ইয়াত তেতিয়াতকৈ এতিয়া বহুতো ডেভেলপ হ'ল আৰু এওঁক কৈছোঁ বোলো কিমান কেমেৰা ধৰি থাকা এবাৰ তুমিও ওলোৱা অন কেমেৰা ওলাবলৈ অৱশ্যে ইমান এটা ভাল নাপায় তথাপিও মোৰ জবৰদস্তিত অলপমান ওলাই আৰু চ' আমাৰ মন্দিৰ দৰ্শন হৈ গ'ল এয়া আমি ওলাই দিছোঁ মন্দিৰৰ পৰা আৰু মই যে আপোনালোকক কৈছিলোঁ পিকনিক প্লেচো ইয়াতে আছে এতিয়া আহিছোঁ সেই জেগাটোলৈ মই ধুনীয়াকৈ আপোনালোকক এবাৰ দেখুৱাই দিম পিকনিক প্লেচখিনি চাওক এইবিলাক কিমান জেগা আছে ইয়াতে মানুহে ডিচেম্বৰ জানুৱাৰী মাহত পিকনিক কৰাকৈ আহি যায়
পুনৰ অন্য এটি ভিডিঅ'ত লগ পাম আৰু লগতে মই এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰোঁ, মোৰ ফেচবুক পেজ যদি আপোনালোকে চাই আছে তেতিয়াহ'লে পেজটো যদি ফ'ল' কৰা নাই প্লিজ ফ'ল' কৰি দিব আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দি মোক আগবঢ়াই নিয়াত সহায় কৰিব। আজিলৈ ইমানেই, পুনৰ অন্য এটি ভিডিঅ'ত আকৌ লগ পাম, তেতিয়ালৈকে হাঁহি থাকিব, ফূৰ্তিত থাকিব। আজিলৈ বাই বাই।